মাহ শেষ হ'বলৈ কেইটামান দিন বাকী তাৰ পিছত মাঘৰ বিহু দুটামান দিনহে বাকী আছে 2025 বৰ্ষত ভৰি দিবলৈ এতিয়া ধান খেতিৰ পিছত মাহ খেতি চপোৱাৰ বতৰ ধেমাজি জিলাত এইবাৰ ৰাইজে যথেষ্ট মগুমা আৰু মাটিমাহৰ খেতি কৰিছে আৰু হাজাৰ হাজাৰ হেক্টৰ মাটিত যথেষ্ট মগুমা আৰু মাটিমাহ ৰাইজে লাভ কৰিবলৈ সক্ষম হৈছে ধেমাজিৰ কহাৰ নদী লাইপুলিয়া নৈৰ চাপৰিত ৰাইজ ব্যস্ত সাধাৰণতে মাটিমাহ আৰু মগুমা খেতি সৰিয়হৰ খেতিতকৈ কম খৰচ মাটি সাৰ পানী আৱশ্যক নহয় কিন্তু খৰচ কম হ'লেও কিছু কষ্টকৰ ৰাইজে এতিয়া মাটিমাহ আৰু মগুমা চপাইছে ট্ৰেক্টৰ লগাইছে মাহৰ মৰণাত পৰিয়ালৰ সকলো সদস্য মাহতলিত মগুমাহৰ চিৰাবোৰ লগত একাত্ম হৈ আনন্দ লাভ কৰিছে আশাৰ বতৰাক লৈ প্ৰকাশ কৰিছে মাহ খেতিৰ খুঁটি নাতিবোৰ মাহ খেতিত হেৰি নালাগে আমাৰ সাৰ চাৰ কোনো দৰকাৰ নাই মাহ খেতিটো আলু বেছি পাব নালাগে মাহ খেতি সমা পালে মোৰ হৈ যায় সৰিয়হ কৰিলে মানে 300-400 পাব লাগে সাৰ দিব লাগে DAP দিব লাগে ঢেৰ কিবা কিবি দিব লাগে মাহ খেতিত ডাইৰেক্ট সিঁচি দিলেই হৈ গ'ল এতিয়া কেনেকুৱা হ'ল মাহ খেতিটো কেনেকুৱা হৈছে ধুনীয়া হৈছে মাহ খেতি একদম ধুনীয়া হৈছে আপোনালোকে কিহে মানে এতিয়া মাহ মৰণা কিহে মাৰিছে মৰণা আমি ট্ৰেক্টৰ দি মাৰিছোঁ গৰু কি নামাৰে গৰু আজিকালি মানে আধুনিক যুগত গৰু এইটো মাটি মানে গৰু খোৱাবলৈ জেগা নাই চব মানুহে গৰু বাদ দিছে গৰু পোহাতে আজিকালি চব আপুনি এতিয়া কিমান মাহ পাইছে এতিয়া আজি 3 কুইণ্টেলমান ওলাব আজি মই আপুনি কিমান পাব 3 কুইণ্টেলমান ওলাব আজি তেনেকুৱা আজি মই অঁ ইভাগে মুঠ কিমান পাব মুঠ এনে 9-10 কুইণ্টেললৈকে পাই যাম বজাৰত কিমান পাব বজাৰ মাৰ্কেটটো এতিয়ালৈকে আমি ক'ব পৰা নাই নহয় ঠিক আছে এই গাঁওখনৰ নাম কি এখন কেঁচিয়াগুৰি আৰু কি নদী পাৰত কহা নদী পাৰ মাহ খেতি ভালেই হৈছে কিন্তু অলপ মানে হেৰি হৈছে আৰু বননিটো এবাৰ বেছি হ'ল সেইটো কাৰণে তুলিবলৈ অসুবিধা পাইছে আৰু বৰষুণ চৰষুণৰ অভাৱত মাহ খেতি কিবা হ'লে বৰষুণ নোহোৱাৰ কাৰণে মাহ খেতিটো যথেষ্ট যেনেকৈ হ'ব লাগে তেনেকৈ নহ'ল তাৰমানে এতিয়া খৰচ বছ কৰি পিনি মানুহৰ লাভ তেনেকৈ নাথাকে এতিয়া ইয়াত কিমান হেক্টৰ মাহ খেতি আছিলে আপুনি ধৰি লওক আমাৰ এই প্লটটোত ইয়াৰ পৰা সেই মথাউৰি হেৰি আকৌ সেই ৰাস্তালৈকে আৰু নদী পাৰলৈকে প্ৰায় মানে 300 বিঘা মাটি এতিয়া ট্ৰেক্টৰে বাইছে না ট্ৰেক্টৰে মাৰি থকা হৈছে গৰু নাই যে মানুহ এই মাহটো লাঠিয়ে মাৰে নাই মাহটো লাঠিয়ে মৰা হয় কিন্তু ট্ৰেক্টৰে অভাৰ ঘূৰাই দিয়াৰ কাৰণে দামটো অলপ বেছি পৰিছে কিন্তু মাহটো লাঠিয়ে নমৰাকৈ চলি গৈছে এই ধূলি বেছি গৈছে ধূলি ঢেৰ হৈছে এই বেমাৰী মানুহে মানে দিগদাৰেই আৰু এতিয়া মাহ মাৰি শেষত বেমাৰ বাতিব লাগিব বেমাৰ হৈছে মানে মানুহৰ বেমাৰ নাকত মাহ খেতি হৈ বেমাৰ ধূলিৰ কাৰণে না তাৰমানে কি বিচা হোমৰ নিচিনা হোমবিলাক থাকে যে মাহত এই মাটিমাহটোত সেইটো কাৰণে দিগদাৰ হয় এলাৰ্জি হৈ যায় গতিকে আমাৰ বাৰু বেছি নাই আপুনি কিমান মাহ পালা মই মাহ 3 বিঘা কৰিছিলোঁ প্ৰায় 6 কুইণ্টেলমান পাইছোঁ 10 কুইণ্টেলমান পাইছে এনেই মাহৰ বজাৰ কেনেকুৱা মাহৰ বজাৰ প্ৰথমতে 8,000কৈ বুলি শুনিছিলোঁ এতিয়া আকৌ 6,000 বুলি শুনিছোঁ দিয়া নাই এতিয়ালৈকে আৰু মাহ খেতি কৰি কেনেকুৱা সুখী নে খেতি কৰা মানুহনো ক'ত সুখ থাকে কিন্তু তথাপিতো আপোনাৰ সৰিয়হ কৰিলে আকৌ খৰচটো আৰু বেছি হয় গতিকে মাহটোত কষ্ট হয় কিন্তু অলপ লাভ হয় এতিয়া সৰিয়হ যদি এনেকৈ হ'লহেঁতেন তেতিয়াহ'লে লাভ বহুত কম হ'লহেঁতেন মাহ খেতিত লাভ নে সৰিয়হ খেতিত লাভ মাহ খেতিতে লাভ আছে কষ্ট কিন্তু মাহ খেতিত বেছি আছে আজি মই নতুন কথা এটা জানিলোঁ মানে ইয়াত হাল বাওঁতে আপোনাৰ সমা বালে হৈ যায় কিন্তু সৰিয়হ খেতি কৰিবলৈ হ'লে মাটিটো পূৰা চাহ হ'ব লাগে 4 চাহ পাব লাগে তেতিয়াহ'লে মাহ খেতিত আপোনালোক মানে উপকৃত হ'ল উপকৃত বুলিয়ে ধৰিব পাৰি আৰু কিন্তু যেনেধৰণে হ'ব লাগে তেনেধৰণে নহ'ল বতৰৰ কাৰণে ধেমাজিৰ পৰা জ্যোতিৰঞ্জন গগৈৰ প্ৰতিবেদন এনিভাৰত 24 ৰঙাপাৰা বাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে
এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।